পোহনীয়া কুকুৰে ললে প্ৰাণ কেৱল কুকুৰৰ পৰাই নহয় এটা কুকুৰ পোহা একাংশ লোকৰ পৰাও হওক সাৱধান গৰাকীৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে পোহনীয়া কুকুৰৰ আক্ৰমণত যিকোনো সময়তেই সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা মহানগৰীৰ বশিষ্ঠত সংঘটিত হ'ল এনেকুৱাই এক ঘটনা প্ৰতিবেশীৰ পোহনীয়া কুকুৰৰ আক্ৰমণতেই প্ৰাণ হেৰুৱাবলগীয়া হ'ল চন্দ্ৰপ্ৰসাদ শৰ্মা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনে মঙলবাৰে ভাৰতীয় প্ৰতিবেশী তৰণী দাসৰ পোহনীয়া কুকুৰৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হৈ আছিল লোকজন কিন্তু আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসাধীন অৱস্থাতেই মৃত্যু সাৱটি ল'লে চন্দ্ৰপ্ৰসাদ শৰ্মাই পোহনীয়া কুকুৰ হয় কিন্তু পুহিব নাজানে শিকলি বান্ধা নাই কুকুৰটোৱে ওলাই ডাইৰেক্ট দেউতাক ৰাস্তাত কাম কৰি আছিল যিহেতু চাফা কৰি আছিলে দেউতাক ডাইৰেক্ট এটেক কৰিলে মুখ কামুৰিছে দেউতাক তিনিবাৰ কামুৰিলে তিনিবাৰ থাৰ্ড টাইমত দেউতা ঢুকাল বিষতে দেউতা ঢুকাই গ'ল কাৰণ অলৰেডি চুগাৰ ডায়েবেটিছ হাই আছিলে যেতিয়া ৰেবিছ ভেকচিন দিলে বা হেৰি হয়ো খালে চকু খালে দেউতা আজি নাই পোহনীয়া কুকুৰটোৰ গৰাকী তৰণী দাসৰ চূড়ান্ত দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ মৃত চন্দ্ৰপ্ৰসাদ শৰ্মাৰ পৰিয়ালৰ উল্লেখ্য যে কেৱল এইবাৰেই নহয় ইয়াৰ পূৰ্বেও মালিকৰ গাফিলতিৰ বাবেই একেটা কুকুৰেই দুবাৰকৈ আক্ৰমণ কৰিছিল চন্দ্ৰপ্ৰসাদ শৰ্মাক মঙলবাৰে পুৱা ঘৰৰ সন্মুখতে কাম কৰি থকা অৱস্থাতেই মুকলি হৈ থকা কুকুৰটোৱে উপৰ্যপৰি আক্ৰমণ কৰে চন্দ্ৰপ্ৰসাদ শৰ্মাৰ লগতে তেওঁৰ ভতিজীকো শিকলিৰে একো বান্ধা নাই একো প্ৰটেকশ্যন নাই তাৰপিছত ডাইৰেক্ট ওলাই আহিছে মানে ওলাই আহি পিনে প্ৰথমতে বাবাক কামুৰিলে মানে মোক খুৰাক কামুৰিলে কামুৰাৰ লগে লগে মানে কামুৰা এৰাৰ পিছত লগে লগে মোৰ মানে ঠাইত এটেক কৰিছে ঠাইত এটেক কৰাৰ পিছত ঠাইত মানে কামুৰি ধৰিছে ধৰাৰ লগে মই হাতেৰে মানে যেতিয়া মই গুচাব ট্ৰাই কৰিছো মোৰ গোটেই হাতৰ এইবিলাক কামুৰি হেৰি কৰি দিছে চন্দ্ৰপ্ৰসাদ শৰ্মাৰ আন এগৰাকী ভতিজীকো ইয়াৰ পূৰ্বে আক্ৰমণ কৰিছিল এই কুকুৰটোৱে কিন্তু ইমানৰ পাছতো কুকুৰটোৰ গৰাকী তৰণী দাসে বিষয়টোত দিয়া নাছিল কোনো গুৰুত্ব সম্পূৰ্ণ ময়মতালিৰে চৰম উদ্ধতালিৰে লোকৰ স্বাৰ্থলৈ পিঠি দি প্ৰায়েই মুকলিকৈ ৰাখিছিল কুকুৰটো যাৰ বাবেই কুকুৰটোৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে বহু লোক শেহতীয়াকৈ তৰণী দাস নামৰ লোকজনৰ এই কাণ্ডজ্ঞানহীনতাৰ বাবেই অৱসৰপ্ৰাপ্ত শিক্ষকজনে হেৰুৱাবলগীয়া হ'ল প্ৰাণ ইতিমধ্যেই ভুক্তভোগী পৰিয়ালটোৱে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ এইটো কমপ্লিটলি অ'নাৰৰ ভুল অ'নাৰৰ দায়িত্ব হয় কুকুৰে পোহক শহাপহুৱে পোহক বেলেগৰ ঘৰত যাই যদি কিবা আক্ৰমণ কৰে আমাৰ এটা বহুত ডাঙৰ ভুল হৈ গ'ল আমি আগতে ষ্টেপ নল'লোঁ একো নেইবাৰ বুলি ভাবি ৰিলেশ্যন ভাল কৰিম বুলি ভাবি একো ষ্টেপ নল'লোঁ আগতে এইটো বস্তু যদি আগতে কৰিলোঁ এই এজাহাৰ যদি প্ৰথম কেছটোতে দিলোঁ হয় আজি এই পৰ্যায় নাপালোঁ বশিষ্ঠৰ পৰা দীপক ভূঞাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা